2014 চনৰ পৰা কেন্দ্ৰত আৰু 2016 চনৰ পৰা অসমত কেৱল জাতি মাটি ভেটি বুলি কৈ পেলাই 10 বছৰ পাৰ কৰিলে কিন্তু এতিয়ালৈকে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ সেই জনজাতিকৰণৰ কিন্তু সমস্যা সমাধান নহল আৰু তাক লৈ এতিয়া যিসকল মৰাণসকলে হওক বা মটকসকলে হওক বা চাহ জনগোষ্ঠীয় লোকসকলে হওক বা কোচ ৰাজবংশীসকলেই হওক ইতিমধ্যে বহুকেইটা বৃহৎ হাজাৰ হাজাৰ মানুহ কৰবাত যদি 30,000 কৰবাত 25,000 কৰবাত আকৌ 20,000 পৰ্যন্ত মানুহে মানে বিভিন্ন অঞ্চল কপাই তুলিছে সেয়া লাগিলে ধুবুৰী অঞ্চলতেই হওক গোলকগঞ্জত আৰু সেয়া লাগিলে তিনিচুকীয়াতেই হওক চাহ জনগোষ্ঠীসকলে বা মৰাণ মটক জনগোষ্ঠীসকলে কেতিয়াবা যদি হাতত জোৰ লৈ বা কেতিয়াবা দিন দুপৰতে মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী চলি থকাৰ সময়তে তিনিচুকীয়াত সেই সময়ত গোটেই তিনিচুকীয়া টাউন হাজাৰ হাজাৰ চাহ জনগোষ্ঠীৰ লোকে আহি কপাই তোলে বিভিন্ন দাবীত তেওঁলোকে মূলতঃ জনজাতিকৰণৰ দাবীটো আছেই ভূমি অধিকাৰ বিচাৰিছে মাটিৰ পট্টা বিচাৰিছে চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলে লগতে তেওঁলোকৰ যি চাহ শ্ৰমিকসকলৰ মজুৰি সেয়া 571 টকালৈ বৃদ্ধি কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰি হাজাৰ হাজাৰ লোকে মানে প্ৰতিবাদ কৰা আমি দেখিবলৈ পাইছোঁ তাৰ লগতে সেই সময়তে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ নেতৃত্বতে সেই প্ৰতিবাদ হোৱা বুলি বস্তুটো মানে একে লঘু কৰি পেলোৱাৰ বিজেপিও বিচাৰে জনজাতিকৰণ এনেকুৱা ধৰণৰ মন্তব্যৰে লঘু কৰি পেলোৱাৰ বাবে প্ৰয়াস কৰিছে তাৰ বিপৰীতে আকৌ আমি দেখিবলৈ পালোঁ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা গো বেক বিজেপি চৰকাৰৰ কাম নাই এনেকুৱা ধৰণৰ কিছুমান শ্লোগানহে আমি শুনিবলৈ পালোঁ আমি আলোচনালৈ যাম তাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ তিনিচুকীয়া ভ্ৰমণৰ দিনাখনেই তিনিচুকীয়া চহৰত কেনে এক কম্পন বা কি ধ্বনি প্ৰকৃততে দিছিল সেয়া আমি আপোনালোকলৈ বুলি আগবঢ়াই লৈছোঁ হয় নিশ্চয়কৈ আপুনিও দেখিলে বা দেখি আছে আজি জনজাতিকৰণৰ বিষয়টো 6 জনগোষ্ঠীক জনজাতিকৰণ সেই বিষয়টোৱে কিন্তু আজি মৰাণ মটক বা চাহ জনগোষ্ঠী বা কোচ ৰাজবংশীসকল আৰু আহোম জনগোষ্ঠীও কৰি আছে আমি নাই কৰা বুলি নকওঁ তেওঁলোকে ইমান এক ডাঙৰ পদক্ষেপ লোৱা নাই যদিও এনেকুৱা ধৰণৰ যি জনজাতিকৰণৰ দাবী 10 বছৰ হৈ গ'ল চৰকাৰখনে কোনো ধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ নকৰিলে বা চৰকাৰৰ সদিচ্ছাৰ অভাৱ নেকি কি ক'ব আপুনি যোৱা কেইদিন আমি যেটো দেখিছোঁ আৰু যোৱা কিছুদিন ধৰি আমি দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমত আন্দোলন নোহোৱা হৈ গ'ল আৰু এতিয়া এইফালে নামনি অসমত গোলকগঞ্জত এই যে কোচ ৰাজবংশীসকলৰ তাৰপিছত উজনি অসমত এই 6 জনগোষ্ঠীৰ তেওঁলোকৰ যে জনজাতিকৰণ আৰু এতিয়া আদিবাসীসকল মূলতঃ যিসকলে চাহ বাগিচাত কাম কৰে বা চাহ বাগিচাৰ তেওঁলোক মানে এক্স-টি গাৰ্ডেন ৱৰ্কাৰ আৰু মানে আগতে এটা সময়ত চাহ বাগিচাত কাম কৰিছিলে তেওঁলোকে কেনেকুৱা ধৰণে তেওঁলোকে ওলাই আহিছে সেইটো আমি দেখা পাইছোঁ এতিয়া এটা কথা যোৱা সময়ছোৱাত সকলোৱে কৈছিল যে আগতে কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছে কোনবোৰ মানুহৰ সমৰ্থন পাইছিল কংগ্ৰেছে সমৰ্থন পাইছিল যে যেটো
মেইন ষ্ট্ৰীম আছামিজ যিটো আছে তথাকথিত মেইন ষ্ট্ৰীম আছামিজ সেইটোতো বাৰু আছেই তাৰ উপৰিও কংগ্ৰেছে দুটা জনগোষ্ঠী তেওঁলোকে সাংঘাতিক ধৰণে সমৰ্থন পাইছিল এটা হৈছে যে যিটো ধৰ্মীয় সংখ্যালঘু বিশেষকৈ যিবোৰ মিয়া মুছলমান বুলি আমি যাক কওঁ তেওঁলোকৰ কাৰণ দেৱকান্ত বৰুৱাই আলি আৰু কুলি থকালৈকে আমাৰ কোনো চিন্তা নাই আলি আৰু কুলি আৰু কুলি মানে যিসকল চাহ বাগানৰ আৰু চাহ বাগানৰ যিসকল লোক কিন্তু যোৱা সময়ছোৱাত আমি দেখা পালোঁ যে চাহ আদিবাসী লোকসকলৰ সৰহসংখ্যক যথেষ্ট সংখ্যকে তেওঁলোকে আগৰ যিটো কংগ্ৰেছৰ যিটো ভেটি আছিল কংগ্ৰেছৰ পৰা ওলাই তেওঁলোকে আহি ভাৰতীয় জনতা পাৰ্টীৰ লগত তেওঁলোকৰ সমৰ্থন ভাৰতীয় জনতা পাৰ্টীৰ ফালে আছিল কিন্তু এতিয়া আমি কি দেখা পালোঁ যে এতিয়া দেখা পাইছোঁ যে তেওঁলোকে এই আমি তেওঁলোকে নিজকে চাহ জনগোষ্ঠী বুলি ক'লে ভাল নাপায় তেওঁলোকে নিজকে আদিবাসী বুলি চিনাকি দিব বিচাৰে গতিকে তেওঁলোকে যিটো চিনাকি দিব বিচাৰে আমি সেইটো চিনাকি কোৱাই ভাল যে তেওঁলোকে যোৱা সময়ছোৱাত তেওঁলোকৰ অসমৰ যদি আমি কওঁ শিক্ষাৰ ক্ষেত্ৰত যে অসম পিছ পৰি থকাৰ কথা কয় যে অসমত যে তাত মহিলাৰ বিশেষকৈ গৰ্ভৱতী মহিলাৰ যে মৃত্যুৰ সংখ্যাটো যে হাৰটো যে বেছি স্বাস্থ্য যে যাত যে আমাৰ যিটো এইটো কয় যে স্বাস্থ্য যে তেওঁলোকৰ যে পুষ্টিহীনতাত যে ভোগে শিক্ষা যে কম এই গোটেইবোৰৰ এটা গুৰুত্বপূৰ্ণ অংশ তিনিটা মই তিনিটা তাৰ তিনিটা এটা হৈছে কি এটা হৈছে মূলতঃ যিসকল এই পমুৱা মুছলমানসকলৰ মাজত এক ২ নম্বৰ আদিবাসী লোকসকল আৰু ৩ নম্বৰতে আছে এই জনজাতীয় লোকসকল গতিকে প্ৰশ্নটো হৈছে যে যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীয়ে কিমান কথা কৈ আছে কিন্তু এতিয়া আদিবাসী লোকসকলৰ মাজত তেওঁলোকৰ মাজত এটা জাগৰণ হৈছে আৰু তেওঁলোকে সেইকাৰণে এই দাবী উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই যিমানেই নকওক কিয় বা আজি মৰাণ মটক বা আহোম সম্প্ৰদায় তেওঁলোকে এই দাবী উত্থাপন কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি কয় কি নকয় আমি সকলোৱে জানো তেওঁ কেনেকৈ এটা বিষয়ক বেলেগ এটা লাইনলৈ লৈ যাব বিচাৰে সেই কথাটো আমি জানো কিন্তু যোৱা সময়ছোৱাত অসমত এটাতো এফালে হৈ আছে জুবিন গাৰ্গক লৈ গোটেই অসমতে এটা হুলস্থুল হৈ আছে জুবিন গাৰ্গৰ বিচাৰক লৈ তেওঁলোকৰ ন্যায় নোপোৱাক লৈ অন্যফালে কি দেখিছোঁ আমি যে এই ধৰণৰ অসন্তুষ্টি আৰু এই যিবোৰ অসন্তুষ্টি এই অসন্তুষ্টিবিলাকৰ তাৎপৰ্য কি এই অসন্তুষ্টিবিলাকৰ তাৎপৰ্য এইটোৱে যে এই যিটো ১২০০ টকীয়া যিটো অৰুণোদয় এই ১২০০ টকীয়া অৰুণোদয় দি এই যিবোৰ ৰাইজৰ মাজত থকা এই যিবোৰ নৃগোষ্ঠীগত আৰু আদিবাসীসকলৰ মাজত থকা এই যিটো আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ মাজত থকা যিটো ক্ষোভ ধৰ্মীয় সংখ্যালঘুসকলে তেনেকুৱাকৈ প্ৰতিবাদ কৰা নাই ভিতৰি কিন্তু এই যিটো জনগোষ্ঠীয় যিসকল নৃগোষ্ঠীয় লোক আছে আৰু আদিবাসী যিসকল লোক আছে চাহ বাগানত বা চাহ বাগানৰ আশে পাশে চাহ বাগানৰ ভিতৰত কাম কৰে সেই লোকসকলৰ মাজত এটা ভীষণ অসন্তুষ্টি দেখা দিছে আৰু সেই অসন্তুষ্টিৰ বহিৰ্প্ৰকাশ আমি দেখা পাইছোঁ যোৱা কিছুদিনত গতিকে এইটোৱে কালিয়ে আমি ডিব্ৰুগড়ত দেখা পাইছোঁ যে প্ৰশান্ত ফুকন তাত মুখ্যমন্ত্ৰীৰ কাষতে আছে মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰশান্ত ফুকনক ইয়াত ভোট নিদি কোনে দিব কিন্তু প্ৰশান্ত ফুকনৰ মুখখনত আমি তেনেকুৱা ধৰণৰ কনফিডেন্স বা তেনেকুৱা ধৰণৰ মানে আস্থা বা তেওঁৰ মুখত তেনেকুৱা ধৰণৰ সেই বস্তুটো তেওঁৰ যেন তেনেকুৱা ধৰণৰে দেখা পাইছে গতিকে এই যিটো এটা জাগৰণ হৈছে এই জাগৰণটোৱে কিন্তু বৰ বেলেগ ধৰণৰ অসমৰ বিশেষকৈ ২০২৬ নিৰ্বাচনত ইয়াৰ গুৰুত্ব সাংঘাতিক ধৰণৰ এতিয়া প্ৰশ্নটো হৈছে যে কিন্তু মানুহৰ মাজৰ জাগৰণ কি হ'ব এতিয়া
বিজেপিয়ে বিভিন্ন কূট কৌশল কৰিব কৈছেই মুখ্যমন্ত্ৰী যে আমাৰ মানুহ তাত আছে গতিকে এতিয়া বিৰোধী ৰাজনৈতিক দলবিলাকৰ কিন্তু ইয়াত অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰথম কথাটো হৈছে তেওঁলোকৰ যিবোৰ ন্যায় সংগত জাবি আছে সেইবিলাক তোমালোকে কেনেকুৱা মৰ্যাদা দিয়ে কেনেকুৱাকৈ লোৱা গতিকে মই ভাবোঁ যে এইটো অসমৰ ৰাজনীতিৰ কাৰণে এইটো এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ ঘটনা নিশ্চয়কৈ আপুনি যিহেতু ২৬ৰ প্ৰসংগটো উল্লেখ কৰিলে আৰু এটা কথা কিন্তু আমি দেখিবলৈ পাইছোঁ যে ভাগে ভাগে আন্দোলনবিলাক হৈ আছে কিন্তু বিষয়টো ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু এই ক্ষেত্ৰত আপুনি কি ভাবে যে প্ৰত্যেকটো মানে যি সংগঠন আছে প্ৰত্যেকটো জনগোষ্ঠীৰ সংগঠন তেওঁলোকে একেলগে এটা দাবী তুলি পেলাই এটা বৃহৎ গণ আন্দোলনৰ কাৰ্যসূচী ল'ব নোৱাৰেনে অহিংসা পদ্ধতিৰে না এতিয়া এই বস্তুটো তিনিটা কথা ইয়াত গুৰুত্বপূৰ্ণ কি তিনিটা কথা এটা হৈছে এই ৬ জনগোষ্ঠীৰ যিসকল লোক আৰু আদিবাসীসকল তেওঁলোকৰ মাজত এটা অসন্তুষ্টি আছে আৰু এই অসন্তুষ্টিৰ বহিৰ্প্ৰকাশ আমি ইয়াত দেখা পালোঁ এতিয়া কথাটো হৈছে অসন্তুষ্টিটো থাকিলেই নহ'ব নহয় যে তাক ৰাজনৈতিকভাৱে কোনে তাক কিটো দিশত লৈ যাব মই ইয়াক ৰাজনৈতিক সুবিধা আদায় কৰাৰ কথাটো কোৱা নাই মই কৈছোঁ যে তেওঁলোকৰ এই যিটো যুক্তিসংগত তেওঁলোকৰ যিটো অসন্তুষ্টি বা তেওঁলোকৰ যিটো ক্ষোভ সেইটো আৰু এইটো আমি দেখিছোঁ বহু সময়ত স্বতঃস্ফূৰ্ত গতিকে এইটোক আজি ৰাজনৈতিক দলবোৰে বিজেপিয়েতো ভাৰতীয় জনতা পাৰ্টীয়ে চেষ্টা কৰিব যে কেনেকুৱাকৈ তেওঁলোকে এইটোক আত্মসাৎ কৰিব পাৰে এতিয়া বিৰোধী ৰাজনৈতিক দলবিলাকৰ কৰ্তব্য হ'ব যে তেওঁলোকে এই ক্ষেত্ৰত কি অৱস্থান লয় তেওঁলোকৰ স্থিতিটো কি তেওঁলোকৰ স্থিতিটো এটা সুবিধাবাদী স্থিতি নে তেওঁলোকৰ স্থিতিটো এটা ৰাজনৈতিকভাৱে এটা প্ৰাসংগিক এটা স্থিতি তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব নিশ্চয়কৈ আৰু এটা কথা এইখিনিতে মই উল্লেখ কৰোঁ সিদিনাখন অলপত ৰাজেন গোহাঁই এটা কিন্তু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে যে পূৰ্বতে ৩০-৩৫ বা ৪০টা সমষ্টিত যিসকল আহোম জনগোষ্ঠী বিশেষকৈ তেওঁ যিহেতু আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছিল আগতে যে বিধায়ক আমি দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া জনগোষ্ঠীয় মূলৰ লোকে বিজেপিত টিকটৰ দাবীদাৰ হ'ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰিছে সেয়া লাগিলে আহোমেই হওক বা অন্যান্য ৬ জনগোষ্ঠীয়েই হওক আৰু সেই ঠাই অশোক সিংহালে দখল কৰা বুলি কিন্তু তেওঁ মুকলিকৈ ক'লে সেই মন্তব্য আছে আমি শুনাই লৈছোঁ আটাইতকৈ ডাঙৰ বৃহৎ জনগোষ্ঠী কোন অসমীয়া জাতিটোৰ মাজত আহোম জনগোষ্ঠীটো আছিল আৰু আহোম জনগোষ্ঠীটো ৩০টা ৩৫টা ৪০টা চিটত সিঁচৰিত হৈ আছিল ডিচাইডিং ফেক্টৰ আছিল এই ৩০-৪০টাৰ পৰা এই আহোম জনগোষ্ঠীটো যোনপিনে যায় সেইপিনে অসমীয়া জাতিটোৰ উদগীৰণ হৈ আহে নহ'লে আজি কোনটো সমষ্টিত কোনোবা এটা এনেকুৱা জনগোষ্ঠী আছে নে যাৰ হাতত সমষ্টিটো সম্পূৰ্ণ অধিকাৰ আছে বুলি নাইকিয়া কৰি দিলে জনগোষ্ঠীয় কোনো এটা জনগোষ্ঠী কোনো এটা সমষ্টিৰ ওপৰত আজি অধিকাৰ নাই কোনোবাই বিচাৰিব পাৰে ক'ৰবাত টি গাৰ্ডেনৰ দুটাক দিব আহোমৰ দুটাক দিব কিন্তু জনগোষ্ঠীয় ভিত্তিত কোনো আজি টিকেট দাবীদাৰ হ'ব নোৱাৰে গোটেই জনগোষ্ঠী চব ভাঙি চুৰমাৰ কৰিলে আহোম কি হিন্দুত আছিলে আহোম কমিউনিটিটোক দুৰ্বল কৰাৰ কাৰণ কি উদ্দেশ্য কি যে তেওঁলোকক দুৰ্বল কৰি দিলে কোনো আজি তেওঁলোকৰ হাতত মানে যিটো পলিটিকেল হেৰি থাকিব লাগে সেই বস্তুটো নাইকিয়া কৰি দিলে আজি অসমীয়া ক'ত আছে কোনটো জনগোষ্ঠী আজি প্ৰভাৱশালী জনগোষ্ঠী আছে অসমত তাতে কোনে কৰিছে অশোক সিংহ তেনেকুৱা অশোক সিংহ আজি অসমৰ যিকোনো সমষ্টিত খাৰা হ'ব পাৰে কিন্তু কোনো জনগোষ্ঠীৰ ওপৰত কাৰো ওপৰত অধিকাৰ নাই আৰু বহুত জনগোষ্ঠীক দেখিছোঁ বেংগলী সমাজক বেংগলী হিচাপে দি দিছে কিয় লামনি সমষ্টিটোৰ লগততো অসমীয়া এটা জনগোষ্ঠী আছিলে য'ত ৩০-৪০ ভোট আছিল সেইখিনি ৩০-৪০ ভোট টুকুৰা টুকুৰি কৰি ৩ জেগাত বগাই দি পেলাই আৰু এটা সম্পূৰ্ণ বেংগলী ব্লক তাত লগাই দি সেইটো বেংগলী 90% 95% মেজৰিটি কৰি পেলাই কিয় বনাই দিলে ক'ত অসমীয়াক তুমি স্থান দিছা অসমীয়াকটো নিথৰুৱা কৰি গৈ আছা কি ভাবে তেওঁ এই মুকলি বিশুদ্ধ এইটো ৰাজেন গোহাঁই যিটো কথা কৈছে ৰাজেন গোহাঁয়ে কোৱা এই কথাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ তাৎপৰ্যটো কেনেকুৱা ধৰণৰ প্ৰথম কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ যিটো
এইটো কথা অত্যন্ত গুৰুত্বপূৰ্ণ আমি মনত ৰখা উচিত যে ভাৰতীয় জনতা পাৰ্টীৰ আচলতে তেওঁলোকৰ উদ্দেশ্যটো কি তেওঁলোকৰ আদৰ্শটো কি তেওঁলোকৰ দৰ্শনটো কি ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকে যিমান যি কথাই নকওক তেওঁলোকৰ আদৰ্শটো দৰ্শনটো হৈছে হিন্দুত্ব হিন্দুত্ব এইটো হৈছে তেওঁলোকৰ আদৰ্শ আৰু সেইকাৰণে তেওঁলোকে এই যিবোৰ পাৰ্শ্বৱৰ্তী অঞ্চলত থকা যিবোৰ মানুহ সেইবিলাকক তেওঁলোকে তেওঁলোকৰ সুবিধাটোহে ল'ব কিন্তু তেওঁলোকৰ আত্মমৰ্যাদা তেওঁলোকক দিব লগা গুৰুত্ব সেইটো তেওঁলোকে কেতিয়াও নিদিয়ে তেওঁলোকে সুবিধাটোত এই যিবোৰ এই প্ৰান্তীয় অঞ্চলবিলাকত যিবোৰ মানুহৰ যিবোৰ ক্ষোভ আছে যিবোৰ বেদনা আছে সেইবিলাকৰ তেওঁলোকে সুবিধা ল'ব কিন্তু সঁচা অৰ্থত তেওঁলোকে এই লোকসকলৰ তেওঁলোকৰ যিটো স্বশাসন স্বায়ত্ত শাসন সেই কথা তেওঁলোকে নিদিয়ে উদাহৰণ হিচাপে আজি 370 ধাৰা জম্মু আৰু কাশ্মীৰৰ লগত লাডাখ আছিল সময়ত আৰু তাত 370 ধাৰা লাগু হৈ আছিল তাৰপিছত সেইটো যেতিয়া বাতিল কৰা হ'ল লাডাখৰ বহুত এটা অঞ্চলৰ মানুহ বিশেষকৈ লে অঞ্চলৰ মানুহবিলাকে এই কথাটো খুব ভাল পালে যে হয় যে আমি কিয় জম্মু আৰু কাশ্মীৰৰ লগত এটাচ হৈ থাকিব লাগে সংলগ্ন হৈ থাকিব লাগে আমাক নিজৰ স্বায়ত্ব লাগে স্বায়ত্ত শাসন লাগে খুব ভাল কথা যি সোনাম ৱাংচুকক আজি তেওঁলোকে বন্দী কৰি থৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত যি সোনাম ৱাংচুকক তেওঁলোকে বন্দী কৰি থৈছে সেই সোনাম ৱাংচুকেও বিজেপিৰ এই সিদ্ধান্তক সমৰ্থন কৰিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এসময়ত প্ৰশংসা কৰিছিলে এই সিদ্ধান্তৰ বাবে গতিকে আমি কি দেখা পালোঁ তাৰপিছত যে 370 গ'ল ঠিকেই কিন্তু লাডাখৰ মানুহৰ যিটো স্বায়ত্ত শাসন তেওঁলোকে যিটো বিচাৰিছিলে যে ষষ্ঠ অনুসূচী তেওঁলোকে বিচাৰিছে কি ষষ্ঠ অনুসূচী তেওঁলোকে বিচাৰিছে কি যে এখন ষ্টেট ইণ্ডিপেণ্ডেণ্ট ষ্টেট তেওঁলোকে বিচাৰিছে কি যে এটা তেওঁলোকে পাব্লিক এটা কমিশ্যন এই যিটো APSC আমাৰ যেনেকুৱা ধৰণৰ আছে যে নিয়োগৰ কাৰণে এটা পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু তেওঁলোকে কি বিচাৰিছে যে তেওঁলোকৰ যিকেইটা তেওঁলোকে বিচাৰিছে যে তেওঁলোকৰ স্থানীয় যিটো সংস্কৃতি আৰু তাৰ যিটো পৰিৱেশ তন্ত্ৰ সেই পৰিৱেশ তন্ত্ৰটো যাতে সংৰক্ষণ হৈ থাকে তাৰ যিটো তেওঁলোকৰ কালচাৰৰ লগত তাৰ সাংঘাতিক সম্পৰ্ক আছে আৰু সেইটো এতিয়া কি কৰা হৈছে যে তাৰ কাৰণে আন্দোলন কৰিলে সেই আন্দোলনটোক মষিমূৰ কৰিবৰ কাৰণে কেন্দ্ৰই কি কৰিছে কেন্দ্ৰত থকা চৰকাৰে আৰু তেওঁলোকে তাত কি কৰিব বিচাৰিছে তেওঁলোকে তাত বিভিন্ন ধৰণৰ তেওঁলোকে ডেভেলপমেণ্টেল এক্টিভিটিছ লৈ তেওঁলোকে উন্নয়নৰ কাৰ্যসূচী লৈ আদানী আম্বানীক তাত সোমাবলৈ এৰি দি গোটেই অঞ্চলটো ধ্বংস কৰি তাৰ যিটো স্বকীয় বৈশিষ্ট্য সেইটো নোহোৱা কৰি দিব বিচাৰিছে গতিকে মই এতিয়া অসমলৈ যদি ঘূৰি আহোঁ দেখা পাম যে অসমত এছাম দালাল এই নিগস্য আন্দোলনবিলাকৰ এছাম দালাল বিজেপিৰ দ্বাৰা উপকৃত হৈছে আৰু সাধাৰণ মানুহ তাৰ দ্বাৰা একো উপকৃত হোৱা নাই গতিকে এই যিসকল মানুহে এতিয়া আন্দোলন কৰি আছে এইটো আদিবাসীসকলেই হওক কোচ ৰাজবংশীসকলেই হওক মৰাণ মটক বা আহোমসকলেই হওক তেওঁলোকে এই যদি ভুলটো কৰে তেওঁলোকে যদি এই ভাৰতীয় জনতা পাৰ্টীৰ এই যিখন জাল সেই জালখনত যদি তেওঁলোকে ভৰি দিয়ে তেওঁলোকৰ কাৰণে কিন্তু বৰ ডাঙৰ মুস্কিলহে হ'ব কাৰণ তাৰ উদাহৰণ আমি ইতিমধ্যে দেখা পাইছোঁ লাডাখত আৰু তাৰ উদাহৰণ আমি বিভিন্ন ঠাইত দেখা পাইছোঁ যে তেওঁলোকে আচলতে স্থানীয় মানুহক তেওঁলোকৰ স্বায়ত্ত শাসন আৰু তেওঁলোকৰ যিটো প্ৰান্তীয় মানুহৰ যিবোৰ চিন্তা সেইবিলাক চিন্তা ভাৰতীয় জনতা পাৰ্টীৰ নাই তেওঁলোকে এই মানুহবিলাকক এই মানুহবিলাকক নানা ধৰণৰ ফুচুৱাই তেওঁলোকে এই মানুহবিলাকক তেওঁলোকৰ মানে ভোটটো তেওঁলোকৰহে আনিব কিন্তু তেওঁলোকৰ যিটো ন্যায্যতা বা তেওঁলোকৰ যিটো স্বায়ত্ত শাসন তেওঁলোকৰ যিটো অটনমি সেইটো তেওঁলোকে কেতিয়া নিশ্চয়কৈ শেষত মই দুটা কুৱেশ্যন সুধিছোঁ প্ৰথম প্ৰশ্নটো হৈছে এসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰু বিভিন্ন আমি জনগোষ্ঠীয় নহয় জনজাতীয় নেতাৰ মুখতো আমি শুনিছিলোঁ যদিহে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰে
তেতিয়াহ'লে জনজাতীয় যিসকল আগৰ পৰা আছিল বড়ো ৰাভা তিৱা হওক মিচিংসকল সেই তেনেকুৱা জনজাতীয় লোকসকলে মানে তেওঁলোকৰ যিবিলাক ক্ৰাইটেৰিয়া বৈশিষ্ট্যত বা যি চৰিত্ৰত তাত আঘাত আনিব সেইকাৰণেহে সেই বাধাৰ বাবেহে জনজাতিকৰণ কৰিব পৰা হোৱা নাই বুলি উল্লেখ কৰিছে কি ক'ব নহয় এতিয়া প্ৰশ্নটো হৈছে কি যে এইটো এটা কথা হ'ব পাৰে যে অনুসূচিত জাতি যেতিয়া আমি অনুসূচিত জাতি কৰোঁ যে শিডিউল কাষ্ট কওঁ অনুসূচিত জনজাতি কওঁ যে তাত যদি শিডিউল ট্ৰাইবছ তাত যদি মানুহ এতিয়া যি সংখ্যক লোক আছে তাত যদি বেছি মানুহ তাত সোমাই যায় কি তেওঁলোকক দিয়া সা সুবিধাখিনি সকলোৰে মাজত বিভাজন হ'ব নহয় ডিষ্ট্ৰিবিউট কৰি দিব লাগিব গতিকে সেই কথাটো সন্দৰ্ভত মই তাৰ বিষয়ে বিশদ আলোচনা কৰিবলৈ নাযাওঁ কিন্তু প্ৰশ্নটো হৈছে কি আমাৰ কথাটো কি যে এটা জনগোষ্ঠীক সুবিধা দিয়াৰ নামত অন্য এটা জনগোষ্ঠীক তেওঁলোকৰ সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব গতিকে তেওঁলোকৰ কথা হ'ব কি যে আমি কেনেকুৱা আমি কি মতে দিছ ইজ দি ৰেছপনচিবিলিটি অফ গভৰ্ণমেণ্ট চৰকাৰৰ দায়িত্ব এইটো চৰকাৰে এইটো ক'ব নোৱাৰিব যে এইটোৰ কাৰণে এইটো কৰিব নোৱাৰোঁ এইটোৰ কাৰণে এইটো সেইটো ক'লে তোমালোক নহ'ব যে তোমালোক যিহেতু শাসনত আছা গতিকে শাসনত থকা দলটোৰ কাৰণে তাত যদি কিবা এটা প্ৰত্যাহ্বান হৈছে সেই প্ৰত্যাহ্বানটোৰ সন্মুখীন তোমালোক হ'ব লাগিব আৰু সেই প্ৰত্যাহ্বানটোৰ সন্মুখীন হৈ তাৰ কাৰণে তোমালোকে তাৰ সমাধানকল্পে কি কৰা কি সূত্ৰ তোমালোকে আবিৰ্ভাৱ কৰা সেইটো তোমালোকে কৰিব লাগিব তোমালোকে কাৰোবাৰ অজুহাত দেখুৱাই তোমালোকে এটা জনগোষ্ঠীক বা কেইটামান জনগোষ্ঠীক তোমালোকে তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰা একেবাৰে শেষত সুধিছোঁ যে কংগ্ৰেছে যিহেতু দাবী কৰি আছিল 6 জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া আন্দোলন কংগ্ৰেছৰ পৰা নাপালে বিজেপিয়ে যেতিয়া 2014 চনৰ নৰেন্দ্ৰ মোদী শাসনলৈ আহিল তাৰপিছত 2015 চনৰ পৰা যিটো নিৰ্বাচনী প্ৰচাৰ চলাইছিল যে 6 মাহৰ ভিতৰতে তেওঁলোকে জনজাতিকৰণ কৰিব বুলি মানে আস্ফালন কৰিছিল সেয়া লাগিলে সৰ্বানন্দ সোণোৱালে হওক বা সেয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষকৈ আস্ফালন কৰিছিল এতিয়া কংগ্ৰেছৰ পৰা যিহেতু নাপালে সেইকাৰণে বিজেপিক আনিলে এতিয়া এই 6 জনগোষ্ঠীৰ মাজত এটা ডাঙৰ প্ৰশ্নবোধক হোৱা নাইনে তেওঁলোকে কাক বিকল্প হিচাপে চাবি চাহি আছে এইটো প্ৰশ্নত দুটা কথা দেই এটা হৈছে কি যে আমি যোৱা সময়ত আমি স্বাধীনতাৰ পিছত সৰহভাগ সময় কংগ্ৰেছৰ চৰকাৰ আছে আৰু কংগ্ৰেছ চৰকাৰে কি কৰিছে কি নকৰিছে আমি দেখা পাইছোঁ মই কোৱা নাই যে কংগ্ৰেছে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক আখৰে আখৰে পালন কৰিছে মই সেই কথাটো নকওঁ যে তেওঁলোকৰ ব্যৰ্থতা বহুত আছে কিন্তু তাৰ এটা গুণগত পাৰ্থক্য এটা আছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত গুণগত পাৰ্থক্যটো কি যে বিজেপিয়ে নিৰ্বাচনৰ সময়ত যিকোনো প্ৰতিশ্ৰুতি দি দিয়ে আৰু নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকৰ এইটো জুমলা আছিলে হয় নাই গতিকে আমি অসমৰ ক্ষেত্ৰতে দেখা পাইছোঁ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা দেখা পাইছোঁ আমি বৃহৎ দামৰ কথা দেখা পাইছোঁ বৃহৎ নদী বান্ধৰ কথা দেখা পাইছোঁ যে আগত তেওঁলোকে কি আছিলে গৈ পেলাই তাত আন্দোলন কৰিছে এওঁলোকক আচলতে তাৰপিছতে এইটো গতিকে এইবোৰ কথা কৈ আজিকালি আমাৰে ক'বলৈ লাজ লগা হৈছে লাজ লাগিলে নহ'ব কিন্তু এইবিলাক কথা বাৰে বাৰে কৈ থাকিব লাগিব যে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে আৰু সেই প্ৰতিশ্ৰুতি যে পালন কৰিব লাগে সেইটো তেওঁলোকৰ কথা কাৰণ নিৰ্বাচন আহিব নিৰ্বাচনৰ সময়ত দেখা পাবা তুমি এতিয়া ক'ত দাইল তেল কত কি এইবোৰ লজ্জাজনক কথা হৈছে এইবোৰ লজ্জাজনক হৈছে যে তোমালোকে মানুহক আৰু কিমান তোমালোকে ভেটি দিয়া কিমান তোমালোকে সুবিধাবাদ কিমান কৰা তোমালোকে গতিকে সেইবোৰ তেওঁলোকে যিমান তললৈ যাব পাৰে সিমান তললৈ যাব গতিকে কংগ্ৰেছ আৰু বিজেপিৰ মাজত কিন্তু এই ধৰণৰ পাৰ্থক্য এটা আছে কাৰণ তেওঁলোকে মিছা কথা এটা ক'বলৈ উলটখুৰ মাৰিবৰ কাৰণে তেওঁলোকে এক বিন্দু চিন্তাই নকৰে হয় হয় নিশ্চয়কৈ এয়াই আছিল আমাৰ আজিৰ বিশেষ অনুষ্ঠান সাময়িকী আৰু
এক প্ৰতিবাদৰ জোৱাৰ কিন্তু ইতিমধ্যে উঠিবলৈ আৰম্ভ কৰিছে 6 জনগোষ্ঠীৰ মাজত, বিশেষকৈ মৰাণ মটকসকলৰ 4 দিনকৈ যি জোৰ সমদল, মমলৈ সমদল, আৰু তাত কোনেও কাকো ক'বলগীয়া হোৱা নাই। একেবাৰে তাৰমানে কিশোৰৰ পৰা আৰম্ভ কৰি একেবাৰে বৃদ্ধলৈকে 80-90 বছৰীয়া ককা আইতাও কিন্তু সেই যি অধিকাৰৰ দাবীৰে কিন্তু ৰাজপথলৈ ওলাই আহিছিল। প্ৰায় 30,000 বেছি হ'লেও কম নহয় লোকে আহি তিনিচুকীয়াৰ ৰাজপথ কপাই তুলিছিল। চৌদিশে কেৱল জোৰ দেখা গৈছিল, জোৰৰ যি জুই শিখা, অগ্নিশিখা দেখিবলৈ পোৱা গৈছিল। আৰু সেই প্ৰতিবাদৰ পিছতে কিন্তু এক প্ৰকাৰে যেন সেও মানি পেলাই হিমন্ত বিশ্ব শৰ্মাই ইছ্যু ডাইভাৰ্ট কৰিবলৈ বস্তু কৈ দিলে যে জনজাতিকৰণৰ দাবীটো বিজেপিৰ নেতৃত্বতেই হৈছে, বিজেপি নেতাও আছে সেই প্ৰতিবাদত। তেওঁ তেনেকৈ কৈ পেলাই একে তৰল আৰু লঘু কৰিবলৈ চেষ্টা কৰিলেও কিন্তু আমি দেখিবলৈ পাইছোঁ বিজেপি চৰকাৰ গো বেক, হিমন্ত বিশ্ব শৰ্মা গো বেক, এনেকুৱা ধৰণৰ কিছুমান যি শ্লোগান, সেই শ্লোগানহে কিন্তু যিসকল প্ৰতিবাদকাৰী সেইসকলৰ মাজত আমি শুনিবলৈ পাইছোঁ। নিশ্চয়কৈ এই যি আন্দোলন, এই আন্দোলনে যদিহে জনজাতিকৰণ নকৰে বা তেনেকুৱা সিদ্ধান্ত যদি গ্ৰহণ নকৰে, তেতিয়াহ'লে কিন্তু এক ডাঙৰ মানে প্ৰত্যাহ্বান আহি আছে বিজেপিৰ বাবে। আৰু সেই সুযোগ বিৰোধীয়ে কেনেকৈ গ্ৰহণ কৰে সেয়াহে কিন্তু সময়ত হ'ব লক্ষণীয়। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ আলোচনা, তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰে সাময়িকীৰ এই যি বিশেষ অনুষ্ঠান তাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।